Hello students. Last class আমি কৰিছিলো 7.11 এক্সাৰসাইজৰ 14 নম্বৰ কুৱেশ্যন লগে আমি কৰা হৈছিল না 14 লগে কৰা হৈছিল তো আজি ষ্টাৰ্ট হ'ব কুৱেশ্যন নম্বৰ 15 কুৱেশ্যনটো আছে 0 ৰ পৰা পাই বাই 2 লৈকে sin x minus cos x whole divide by 1 plus sin x cos x dx এটো আছে তো কুৱেশ্যনটো চাবা কি কৈছে তো ইয়াতে তোমাৰ কি হ'ব চাবা আমি লিখিলাম যে let I is equal to 0 ৰ পৰা পাই বাই 2 ঠিক আছে 0 ৰ পৰা পাই বাই 2 sin x minus cos x 1 plus sin x cos x dx এটো আমাৰ কুৱেশ্যনটো লিখিলো এটা বুজিবা আমাৰ যেটো ফিফথ প্ৰপাৰ্টি আছে হা ফিফথ নম্বৰ যেটো প্ৰপাৰ্টিজ আছে হেইটো মতে আমি পাম sin এটো লিখিব পাৰিবা x পাই বাই 2 minus x পাই বাই 2 minus x একেদৰে এটো হ'ব পাই বাই 2 minus x 1 plus sin pi by 2 minus x cos pi by 2 minus x হল তো নেক্সট লাইন আমি কি কব পাৰো ওপৰত হ'ব cos x এটো হ'ব sin x whole divide by 1 plus cos x sin x dx হৈ গল এটো দিলো নাম্বার 1 আৰু এটো দিলো নাম্বার 2 এটা 1 আৰু 2 এড কৰিবা 1 আৰু 2 এড কৰিলে লেফট সাইডত হ'ব টুৱাইস হয় না i প্লাস i টুৱাইস হ'ব ৰাইট সাইডত হ'ব 0 ৰ পৰা পাই বাই 2 লৈকে sin x minus cos x divided by 1 plus sin x into cos x আৰু হ'ব cos x minus sin x whole divided by 1 plus sin x cos x whole divided by sin x cos x dx হল এটা তুমি লবা ইয়াতে এলসিএম লহাগু লবা এটা লবা লহাগু ললে 1 plus sin x cos x আৰু ওপৰত হ'ব sin x minus cos x plus cos x minus sin x dx ঠিক আছে এলসিএম লৈছো তো নেক্সট লাইন চোৱা 0 ৰ পৰা পাই বাই 2 sin x cancel cos x cancel ৰৈ গল 0 তাৰমানে 0 হৈ গল ঠিক আছে sin x cancel cos x cancel গতিকে 0 হৈ গল সো টুৱাইস i equal to 0 মানে i equal to 0 গতিকে আমাৰ আনসাৰটো হ'ব 0 ইয়াৰ আনসাৰটো হ'ব 0 নেক্সট কুৱেশ্যন নম্বৰ 16 কৰি আছো ৰবা 17 নম্বৰ কৈছে 0 to a উপৰত আছে √x তলত আছে √x plus √a minus x dx এটো আছে তো সেম কোৱেশ্যন প্ৰথমে লিখি লোৱা let I equal to 0 to a √x dx √x plus √a minus x গতিকে ইয়াতে কৰিবা কি যে তোমাৰ ফিট প্ৰপাৰ্টি আছে হেতু ইউজ কৰিবা x ৰ ঠাইত লিখিব লাগিব a minus x x ৰ ঠাইত ইউজ কৰিবা a minus x হনা কাৰণ 0 to a আছে তো ফিট প্ৰপাৰ্টিটো কি আছিল 0 to a fx dx থাকিলে আমি লিখব পাৰো 0 to a f of a minus x dx তো এটো লিখিলো a minus x তো নেক্সট লাইন আছে 0 to a √a minus x √a minus x plus √x a cancel তো ইয়াৰে এটো দিলো নাম্বার 1 এটো দিলো নাম্বার 2 এতিয়া 1 আৰু 2 এড কৰিবা
এড কৰিলে লেফট সাইডটো টুৱাইস আই হ'ব, দুটা আই আছে ন, এণ্ড ৰাইট সাইডটো হ'ব 0 to a, যেহেতু লিমিটটো সেম আছে দুটা একেলগে লিখি দিওঁ, root over x plus root over a minus x, আর এটা হচ্ছে root over a minus x divided by a minus x plus root x হল। এতিয়া এলচিয়াম ল'বা, এতিয়া এলচিয়াম ল'বা, তো এলচিয়াম ল'লে পাবা 0 to a root x plus root over a minus x, এলচিয়াম লৈছো, ওপৰত হৈ আছে root x plus root over a minus x, হৈ গ'ল এলচিয়াম, কেনচেল কেনচেল হৈ গ'ল না, চোৱা কেনচেল হৈ আছে, তো 1 থাকিব। এতিয়া ইন্টিগ্ৰেশ্যন কৰিলে x, তো আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট কৰিলে a, তো টুৱাইস আই ইকুয়াল টু a পালো, ঠিক আছে আই হবে a বাই 2 অ্যান্সার, এখানে আছে ক্লিয়ার, এখানে লেগে অ্যান্সার হবো। নেক্সট কোয়েশ্চন নাম্বার 18, 0 to 4 mod x minus 1 dx, 0 to 4 আছে mod x minus 1 dx, তো এইটো কি কৰিবা, কৰিছিলো এইটো ব্ৰেক কৰিব লাগে না, 0 to 1 তাৰপিছত আকৌ 1 to 4 এইটো কৰিব লাগে, 0 to 1 দেন 1 to 4, তো 0 to 1 যদি কৰোঁ তেতিয়াহ'লে mod x minus 1 পাবা মাইনাছ x minus 1, আৰু 1 to 4 কৰিলে পাবা প্লাছ x minus 1, এইবিলাক কোৱা হৈছিলে। তুমি চাবা যদি 0ৰ পৰা 1 লৈকে হয় তেতিয়াহ'লে xৰ যিটো ভেলু হ'ব সেই ভেলুটো হ'ব 0 আৰু 1ৰ মাজত, তাৰমানে x লেছ দেন 1, so x minus 1 less than 0, that means mod x minus 1 is equal to minus x minus 1, গতিকে 0 আৰু 1ৰ মাজত থাকিলে আমি পাম মাইনাছ x minus 1, এইটো লিখিছোঁ মাইনাছ x minus 1, আৰু যদি 1ৰ পৰা 4 লৈকে থাকে তাৰমানে বুজাইছে xৰ ভেলুটো 1তকৈ বেছি, তেতিয়াহ'লে x minus 1টো কি 0তকৈ বেছি, so mod x minus 1ৰ ভেলু কি পাবা mod প্লাছ x minus 1, ঠিক আছে, মানে মুঠতে এইখিনি কথা মনত ৰাখিব লাগে যে mod x minus 1 আমি এইটোৰ পৰা দুটা পাম, এটা পাম মাইনাছ x minus 1 আৰু এটা পাম প্লাছ x minus 1, তো ইয়াতে কণ্ডিশ্যনটো হৈছে যে x minus 1 যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়াহ'লে এইটো পাবা, আৰু যদি x minus 1 লেছ দেন 0 হয় তেতিয়াহ'লে এইটো পাবা, ঠিক আছে, এইখিনি পোৱা যায়। তো আল্টিমেটলি এইটো বুজাইছে তো যে x minus 1 পাম যেতিয়া x ৰ ভেলু 1তকৈ বেছি হ'ব, আৰু মাইনাছ x minus 1 পাম যেতিয়া x ৰ ভেলু 1তকৈ কম হ'ব। তো 1তকৈ বেছি তুমি চোৱা ইয়াতে চোৱা কি লিখা আছে 1ৰ পৰা 4 লৈকে, তাৰমানে 1তকৈ বেছি, তো ইয়াতে পাবা প্লাছ x minus 1 এইটো পাবা, আৰু x লেছ দেন 1, x লেছ দেন 1 মানে চোৱা 0 to 1, 0 to 1 মানে কি 0তকৈ বেছি 1তকৈ কম, তো সেই হিচাপত 1তকৈ কম হৈছে না, সেইকাৰণে এইটো মাইনাছ হৈছে। এতিয়া ইণ্টিগ্ৰেট কৰা, এইটো হ'ব x স্কোৱাৰ ডিভাইড বাই 2, এইটো হ'ব x 0 to 1, আকৌ এইটো হ'ব x স্কোৱাৰ ডিভাইড বাই 2 মাইনাছ x 1 to 4, এতিয়া লিমিট কেইটা বহাই দিবা, আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট, তো 1/2 মাইনাছ 1 আৰু 0 বহালেতো 0 হ'ব, 4 বহাই দিলে 16/2 8, আৰু 1 বহাই দিলে এইখিনি পাবা, চ' এইখিনিত পাবা মাইনাছ প্লাছ হাফ হয় না, এইখিনি মাইনাছ হাফ হয় আৰু মাইনাছ প্লাছ হাফ, 8 মাইনাছ 4 আৰু এইটো তোমাৰ হৈছে মাইনাছ হাফ, তো মাইনাছ মাইনাছ প্লাছ হাফ, তো এনচাৰ হৈ আছে 5, হাফ প্লাছ হাফ 1 আৰু 4 এড কৰিলে 5, এনচাৰ 5। তো এইখিনি আছিলে কুৱেশ্যন নম্বৰ 18। নাও কুৱেশ্যন নম্বৰ 19, ইম্পৰ্টেণ্ট হয় 19টো।
তো কৈছে কি চাবা আমাক কৈছে কুৱেশ্যনটো যে এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ এ মাইনাছ এক্স এণ্ড জি অফ এক্স প্লাছ জি অফ এ মাইনাছ এক্স ইকুৱেল টু 4 এইখিনি কৈ দিছে কুৱেশ্যন কৈছে প্ৰুভ ডেট কুৱেশ্যনটো কৈছে যে প্ৰুভ ডেট 0 to a f of x g of x dx is equal to 2 times 0 to a f of x dx এইখিনি কথা কৈছে না তো সলিউশন চাবা লেফট সাইডটো ধৰি লোৱা i 0 to a f of x g of x dx এটা ধৰি লৈছো i বুলি এতিয়া আমাৰ যেটো ফিট প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি মতে পাবা 0 to a f of a minus x g of a minus x dx এটা হলো ফিফথ প্রপার্টি মতে লিখিলো তো 0 to a f of a minus x মানে লিখিব পাৰিব কি এটো কোৱেশ্যন দিয়া আছে fx and g of a minus x মানে বহাব পাৰিবা সো ইয়াৰ পৰা 4 minus gx 4 minus gx বহাই দিলো ঠিক আছে তো 0 ৰ পৰা a আৰু এটা হৈছে f of x g of x dx মাল্টিপ্লাই কৰিছো না বেলেগ একো কৰা নাই জাস্ট মাল্টিপ্লাই হে কৰা হৈছে এই লাইনটোৰ পৰা এই লাইনটো কেনেকৈ আহিল চাইডত লিখি দিও since f of a minus x equal to fx and g of a minus x মানে gx minus 4 এটা আমাৰ কুৱেশ্যন দিয়া আছে তারপর লিখিছো তো ইয়ার পর দুটা ইন্টিগ্রাল হল এটা হল 4 0 to a f of x dx আর এটা হবো 0 to a f of x g of x dx এটা তো i হয়ে আছে না এটা তো আমার যেটো কোৱেশ্যন আৰম্ভ কৰিছিল 0 to a f x dx হেতুই তো সো i আছিল তো লিখি দিলো i বুলি তো এটো যে লেফট সাইডত লৈ আহো তেতিয়া হ'ব টুৱাইস i কাৰণ ইয়াতে তো i আছে অলৰেডি না টুৱাইস i ইকুয়াল টু 4 টাইমস 0 to a f of x dx so i ইকুয়াল টু হ'ব 0 to a f of x dx or 2 টাইমস 2 ক্যান্সেল যাব তো এটো আছে आंसर এখনি আসলে এটুই আছিল না চোৱা রাইট হ্যান্ড সাইড তো চোৱা 2 টাইমস 0 to a f x dx তো হৈ গল তো that means 0 to a f of x g of x dx is equal to 2 times 0 to a f of x dx complete হৈ গল next question number 20 optional question আছে কোৱেশ্যনটো কৈছে মাইনাছ পাই বাই 2 পৰা প্লাছ পাই বাই 2 লৈকে x কিউব x cos x 10 power 5x plus 1 dx এটো আছে তো চাবা ইয়াৰ পৰা লিখিব পাৰিবা যে মাইনাছ পাই বাই 2 পৰা প্লাছ পাই বাই 2 লৈকে x cube dx minus pi by 2 পৰা plus pi by 2 লৈকে x cos x dx minus pi by 2 পৰা plus pi by 2 লৈকে 10 power 5x dx আৰু এটা হ'ব minus pi by 2 পৰা plus pi by 2 লৈকে 1 dx এটা হ'ব এটা মন কৰা তোমালোকে properties পাইছিলে 8টা হনা টোটাল 8 properties আছিলে এই লাস্ট property যেটো আছিলে -a to a fx dx থাকিলে আমি পাও 2 times 0 to a fx dx for f
ইভেন যদি এফটো যুগ্ম হয়, যুগ্ম মানে কি, এফ অফ মাইনাছ এক্স ইকুৱেল টু এফ অফ এক্স, আৰু যদি অযুগ্ম অ'ড ফাংচন হয় তেতিয়াহ'লে জিৰ' আছিলে। ঠিক আছে, লাষ্ট প্ৰপাৰ্টি যিটো আছিলে জিৰ' আছিলে। আমি পাইছিলোঁ যে মাইনাছ এৰ পৰা এ লৈকে যদি থাকে তেতিয়াহ'লে এইট প্ৰপাৰ্টিটো এপ্লাই কৰিব লাগে, মাইনাছ এৰ পৰা এ। তো এইটো আছে এফ অফ এক্স ডি এক্স টু টু টাইমছ জিৰ' টু এ এফ অফ এক্স ডি এক্স, আৰু এটা পাইছিলোঁ জিৰ'। ইয়াতে কণ্ডিশ্যন আছিল এফ অফ মাইনাছ এক্স যদি এফ অফ এক্স পাওঁ তেতিয়াহ'লে এইটো হয়, আৰু এফ অফ মাইনাছ এক্স যদি মাইনাছ এফ এক্স হয় তেতিয়াহ'লে জিৰ' পাওঁ। তো সেই হিচাপত যদি চোৱা এইটো জিৰ' হ'ব, এইটো জিৰ' হ'ব, এইটো জিৰ' হ'ব, আৰু এইটো হ'ব টু টাইমছ জিৰ' টু পাই বাই টু ডি এক্স। কিয় জিৰ' লিখিলোঁ চোৱা, এক্স কিউব এক্স কছ এক্স 10 পাৱাৰ 5x আর ওড ফাংশন গোটেইকেইটা অযুগ্ম ফলন। ঠিক আছে, গোটেইকেইটাই অযুগ্ম ফলন। ইয়াৰে চেক কৰিব পাৰিবা আর ওড অযুগ্ম চেক কৰিব পাৰিবা, চেক কৰিলে হ'ল। তুমি এফ এক্স ইকুৱেল টু এক্স কিউব লোৱা, চোৱা চেক কেনেকৈ কৰে চোৱা, এক্স কিউব লৈছ তো এফ অফ মাইনাছ এক্স যদি লওঁ তেতিয়াহ'লে মাইনাছ এক্স হোল কিউব, তো মাইনাছ এক্স কিউব তাহলে মাইনাছ এফ এক্স হৈ গ'ল না, তো জিৰ' হ'ব। একেদৰে তুমি যদি লোৱা এফ অফ এক্স ইকুৱেল টু এক্স কছ এক্স, তেতিয়াহ'লে এফ অফ মাইনাছ এক্স পাবা মাইনাছ এক্স কছ অফ মাইনাছ এক্স, তাৰমানে পাবা মাইনাছ এক্স কছ এক্স, গতিকে মাইনাছ এফ এক্স। তো এইদৰে চেক কৰিব পাৰোঁ। তো সেই হিচাপত তোমাৰ কি হয়, তিনিটা ওড ফাংচন হয়, হা, অযুগ্ম ফলন হয়, গতিকে এইবিলাক জিৰ' হৈ যাব এই প্ৰপাৰ্টি মতে। তো লাষ্টতটো কৰিলে হ'ল, এতিয়া ডি এক্স মানে এক্স হ'ব, পাই বাই টু মাইনাছ জিৰ', তো এনচাৰ হৈ আছে পাই। অপশ্যন হৈ আছে অপশ্যন চি, অপশ্যন চি কাৰেক্ট হ'ল। নেক্সট 21 কুৱেশ্যনটো কৈছে যে 0 টু পাই বাই টু লগ অফ 4 প্লাছ 3 sin x 4 প্লাছ 3 cos x dx। ধৰি লওঁ এইটো আই বুলি, ঠিক আছে, আই বুলি ধৰি লোৱা। তাৰপিছত ফিফ্থ প্ৰপাৰ্টিটো এপ্লাই কৰা, ফ'ৰ প্লাছ 3 sin x 4 প্লাছ 3 cos x। এতিয়া ফিফ্থ প্ৰপাৰ্টিটো এপ্লাই কৰিবা, 0 টু পাই বাই টু লগ অফ 4 প্লাছ 3 sin পাই বাই টু মাইনাছ এক্স cos পাই বাই টু মাইনাছ এক্স dx। তো এটা হ'ব 4 প্লাছ 3 cos x 4 প্লাছ 3 sin x। আগৰ নিচিনাকৈ কৰিলে হ'ল। এতিয়া 1 আৰু 2 এড কৰা, 1 আৰু 2 এড কৰি দিয়া। ওৱান আৰু 2 এড কৰিলে পাবা টুৱাইছ আই ইজ ইকুৱেল টু 0 টু পাই বাই টু লগ অফ 4 প্লাছ 3 sin x ডিভাইড বাই 4 প্লাছ 3 cos x, আৰু এটা হ'ব 4 প্লাছ 3 cos x ডিভাইড বাই 4 প্লাছ 3 sin x। ঠিক আছে, এতিয়া তুমি ইয়াতে কি কৰিব পাৰিবা চোৱাচোন, কি কৰিব পৰা যাব, লগ এ প্লাছ লগ বি, লগ এ প্লাছ লগ বি ফৰ্মটো আছে লগ এ বি, লগ এ বি দুটা মাল্টিপ্লাই হৈ যায়। তাৰমানে ইয়াতে হ'ব 4 প্লাছ 3 sin x 4 প্লাছ 3 cos x
4 plus 3 cos x 4 plus 3 sin x চোৱা গোটেইটা কেঞ্চেল হয় না কেঞ্চেল হৈ আছে না cancel to so 4 plus 3 sin x 4 plus 3 sin x cancel 4 plus 3 cos x 4 plus 3 cos x cancel log 1 to 0 হয় log 1 এর ভ্যালু হয় 0 so I equal to 0 অপশন সি হয়েছে অপশন হয়েছে সি কারেক্ট তো এখানে আসলে 21 নাম্বারটা এটা রয়ে আছে না 16 15 তো ইয়াতে হ'ব 16 নাম্বাৰটো চাবা 16 কোৱেশ্চনটো কৈছে যে 0 to pi log of 1 plus cos x dx এটো দিয়া আছে চাবা স্টেপ বাই স্টেপ যাবা মিলি যাব তো আমি প্রথমতে কৰিম কি যে আমাৰ যেটো ফিফথ প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি এপ্লাই কৰি যাম cos pi minus x মানে pi আছে চোৱা ওপৰত pi আছে 0 to pi তো pi minus x তো pi minus x কোনটো কোৱাড্ৰেন্ট বুজায় সেকেন্ড কোৱাড্ৰেন্ট আৰু সেকেন্ড কোৱাড্ৰেন্টত cos হয় নেগেটিভ তুমি যে এইটো চোৱা ASTC রুল মতে এটো হল pi মাইনাস মানে সেকেন্ড কোৱাড্ৰেন্ট তো সেকেন্ড কোৱাড্ৰেন্টৰ সাইন cos টো নেগেটিভ তো লিখিছো minus cos x এটো দিয়া হল নাম্বার 1 এটো দিয়া হল নাম্বার 2 এতে 1 আৰু 2 এড কৰিলে পাবা টুৱাইস আই 0 to pi log of 1 plus cos x log of 1 minus cos x so 0 to pi log of eto 1 minus cos square x তাহলে বাবা log of মাল্টিপ্লাই কৰিছো হা log a plus log b থাকিলে আমি কি পাও log a plus log b থাকিলে তো log হ্যাঁ তো লিখি দিও আরেকবার log a plus log b থাকিলে আমি পাও log ab এটো লিখা হইছে ab মাল্টিপ্লাই কৰিছো 1 minus cos আর 1 plus cos মাল্টিপ্লাই কৰিলে 1 minus cos square হয় তো log of এটো হ'ব sin square x dx so twice I equal to 0 to pi 2 log sin x dx আমি এইটো ফর্মুলা অ্যাপ্লাই কৰিলো log a পাওয়ার যদি m থাকে আমি পাও m into log a পাও মানে এই পাওয়ার 2 তলত আহি যায় ইয়াতে আহি যায় তো এটো লিখা হল 2 ক্যান্সেল সো I equal to হয়ে আছে 0 to pi log of sin x dx log of sin x dx হল এখানে তো আমার কোশ্চন যেটো আছিল তারে পৰা আমি পালো log of sin x dx আৰু 0 to pi আছে এটা আকৌ কৰিব লাগিব আকৌ কৰিব লাগিব এটো কোশ্চনটো অলপ দীঘল হয় তো এবাৰ আকৌ কৰিম log of sin x কৰিম সব বুঝিবা এতিয়া যদি মই ইয়াতে ফিফথ প্রপার্টি যদি এপ্লাই করো ফিফথ প্রপার্টিটো কি হ'ব x ৰ ঠাই দিব pi minus x তো pi minus x হৈ গলে আমাৰ কি হ'ব log of sin x তো log of sin x এ থাকিব কাৰণ সেকেন্ড কোয়াড্রেন্টত sin টো পজিটিভ হয় তো কোনো চেঞ্জে নহব sin x তো sin x এ থাকিব তো 0 to pi log of sin x এ পাম তো ফিফথ প্রপার্টি এপ্লাই কৰিলে আমাৰ ইয়াতে কোনো চেঞ্জ নহয় তো যেতিয়াই কোনো চেঞ্জ নহয় আমি যাব লাগে প্রপার্টি নাম্বার 7 ত তো 7 প্রপার্টি কি আছিল দেখো চাই লোৱা
0 পৰা টুৱাইছে f of x dx এইটো পাইছিলোঁ আমি 2 times 0 to a f of x dx এইটো পাইছিলোঁ যদি f of টুৱাইছে মাইনাছ x কৰাৰ পিছত যদি fx থাকে তাৰমানে কোনো যদি চেঞ্জ নহয় আৰু 0 হয় যদি f of টুৱাইছে মাইনাছ x কৰাৰ পিছত যে মাইনাছ fx আহে তেতিয়া হয় 0 এইটো প্ৰপাৰ্টি আছিলে ন তো এই প্ৰপাৰ্টি এপ্লাই কৰিলে চাবা কি কৈছে 0 পৰা টুৱাইছে থাকিলে আমাৰ কি হয় 0 পৰা a হৈ যায় তাৰমানে হাফ হয় না হাফ হৈ যায় তো ইয়াতে আমি ক'ব পাৰোঁ যে 2 times 0 to pi by 2 log of sin x dx হয়নে এইটো প্ৰপাৰ্টিজ কৰিলোঁ ওপৰখিনি কাৰণ আমাৰ কোনো চেঞ্জ নহয় fx থাকে তো আমাৰ কি হ'ব 2 into 0 to a মানে 0 to pi by 2 তো আমি পালোঁ 2 times 0 to pi by 2 log of sin x dx এইখিনি পালোঁ ঠিক আছে এইটো হ'ল i হ'ল এইটো মই i1 বুলি লিখিলোঁ তো i1 লিখিলোঁ ক'ত নাম্বাৰ দিছোঁ নেকি আৰু এইটো নাম্বাৰ দিলোঁ 3 নাও i1 equal to 0 to pi by 2 log of sin x dx এতিয়া মই এইটো কৰিব লাগিব এইটো হা এই যে i1 যে লিখিছোঁ এইটো আৰু তোমাৰ এক্সাম্পলত এটা কৰি দিয়া আছে ঠিক আছে সেম এইটোৱে আছে 0 to pi by 2 log of sin x dx এইটোৱে আছে তো সেম এই কুৱেশ্যনটো এই যে i1 যে লিখিলোঁ ইয়াৰ পৰা যেটো আৰম্ভ হ'ব এই কুৱেশ্যনটো সেম তোমাৰ এক্সাম্পলত কৰি দিয়া আছে তো এই কুৱেশ্যনটো কিন্তু আহি থাকে এই কুৱেশ্যনটো আহি থাকে i1 equal to যে এইটো আহি থাকে 4 মাৰ্কছ থাকে আৰু যদি গোটেইখিনি দিয়ে তেতিয়া 6 মাৰ্কছ দিয়ে তো চাবা 0 পৰা pi by 2 log of আমি যদি ফিফথ প্ৰপাৰ্টি এপ্লাই কৰোঁ তেতিয়া এইটো cos x হৈ যাব না pi by 2 minus x cos x হৈ যাব তো 4 আৰু 5 দিলোঁ এইটো নাম্বাৰ তো 4 plus 5 কৰিলে পাম twice i1 is equal to 0 পৰা pi by 2 log of sin x plus log of cos x dx তাৰমানে বুজাইছে 0 পৰা pi by 2 log of ৰবা চাবা log of sin x log of cos x প্লাছ log 2 দিলোঁ মাইনাছ log 2 দিলোঁ দিয়াৰ কাৰণটো বুজিবা কিয় দিয়া হ'ল ৰবা বেলেগ লাইন লিখি দিওঁ ৰবা এইটোৰ বাদ দিওঁ ৰবা এইটো লিখো log of 2 sin x cos x লিখিলোঁ হা ডিভাইড বাই ইয়াতে কৈ দিলোঁ 2 লিখিব পাৰিম না এইটো আমি log of sin x cos x হৈছে 2 ডিভাইড কৰিলোঁ 2 মাল্টিপ্লাই কৰিলোঁ তেতিয়াহ'লে নেক্সট লাইনটো হ'ব 0 to pi by 2 log of 2 sin x cos x আৰু log of 2 না log 2 আহিব কাৰণ ডিভাইড হৈ আছে না log a by b থাকিলে আমি জানো তো log a by b থাকিলে log a minus log b হয় তো 0 পৰা pi by 2 এটা হ'ল log of sin twice x now twice x আছে না এটা twice x ৰ ঠাইত এটা dx আছে যদি twice x ৰ ঠাইত আমি যদি z বহাই দিওঁ তেতিয়া এইটো হ'ব তোমাৰ dz divided by 2 dz divided by 2 আমি কি কৰিলোঁ সাইডত লিখি দিওঁ যে twice x ক আমি z ধৰিছোঁ তেতিয়াহ'লে dx2 হ'ব dz divided by 2 এইটো লিখা হ'ল
তেতিয়াহ'লে চাবা লিমিটো চেঞ্জ হ'ব। 0 হ'লে জেডৰ ভেলু 0 হয়, এক্সৰ ভেলু π/2 হ'লে জেডৰ ভেলু পাই হয়, ডাবল হৈ যায় ন, জেডৰ ভেলু ডাবল হৈ আছে। তো 0 to পাই পাবা। তো 0 to পাই লগ অফ sin x dx, এইটো লিখিব পাৰিবা ফাৰ্ষ্ট প্ৰপাৰ্টি মতে। ফাৰ্ষ্ট প্ৰপাৰ্টি মতে ভেৰিয়েবল চেঞ্জ কৰি দিব পাৰোঁ। এতিয়া যদি আমি ইয়াতে যদি ফিফ্থ প্ৰপাৰ্টি এপ্লাই কৰোঁ তেতিয়াহ'লে 0 to π/2 আহি যাব। এই ওপৰত কৰিলোঁ যে এইটো বেলেগ, হা এইটো বেলেগ। তো 2 কেঞ্চেল। তো এইখিনি হ'ল I1। চ' ইয়াৰ পৰা পাবা I1 ইজ ইকুৱেল টু π/2 log 2। এটা টুৱাইচ I1 আছিলে, ঠিক আছে। তো টুৱাইচ I1 ইকুৱেল টু I1 মাইনাছ π/2 log 2। এইটো টুৱাইচ I1। তো I1 ভেলুটো পাই গ'লোঁ মাইনাছ π/2 log 2। চ' আমাৰ এতিয়া এইটো নাম্বাৰ 3 বহাই দিম। I ইকুৱেল টু 2 টাইমছ I1 আছিলে, তো 2 টাইমছ মাইনাছ π/2 log 2, গতিকে এনচাৰ হ'ব মাইনাছ পাই log 2। নাইবা তুমি লিখিব পাৰা পাই লগ অফ হাফ লিখি দিব পাৰা। তো এইখিনিলৈকে এনচাৰ হ'ব। বহুত দীঘল হ'ল অংকটো, তেতিয়া বহুত দীঘল হ'ল অংকটো। যদি কিছু ষ্টেপ যদি তুমি যদি বুজি পোৱা, কিছু ষ্টেপ স্কিপ কৰিব পাৰিবা, ঠিক আছে, অলপ স্কিপ কৰিব পাৰিবা। তো এইখিনি আছিল 7.11 কমপ্লিট হৈ গ'ল। ঠিক আছে দিয়া, থেংক ইউ।